এই ইমেজটো কিহৰ ইমেজ হয় কাৰোবাৰ কিবা আইডিয়া আছে এইটো হল আমাৰ স্পেচৰ ইমেজ সো আমাৰ স্পেচখন বা আমাৰ ইউনিভাৰ্সখনৰ ইমেজ এটা সো আমাৰ ইউনিভাৰ্সখনত বিলিয়নছ আৰু ট্ৰিলিয়নছ নাম্বাৰ অফ ষ্টাৰ্ছ আৰু গ্যালাক্সি আছে মানে বহুত মানে আৰব খৰব বুলি যে কয় বিলিয়ন এণ্ড ট্ৰিলিয়নছ ষ্টাৰ্ছ আৰু গ্যালাক্সি আছে সো তাৰে ভিতৰত আমি নিজৰ যোনটো গ্যালাক্সি বা আমাৰ নিজৰ যোনটো তাৰকাৰাজ্য যোনটো কয় হাতীপতি তাৰকাৰাজ্য সিটো ইয়াতে আছে এতিয়া যদি আমি নিজৰ তাৰকাৰাজ্যখন ইয়াতে যদি বিচাৰি উলিয়াব লাগে ইমানখিনি তাৰকাৰাজ্য বা তাৰৰ মাজত যদি আমি নিজৰ তাৰকাৰাজ্য বা হাতীপতিৰ তাৰকাৰাজ্য বা আমি নিজৰ সৌৰজগতখন বিশেষকৈ যদি বিচাৰি উলিয়াব লাগে কিন্তু আমি কেনেকৈ উলিয়াম সো এতিয়া এইটো আমাৰ কাৰণে সম্ভৱ নহব ক'ব পাৰা যে আমাৰ সৌৰজগতখন এতিয়া বৰ্তমান ক'ত আছে বা আমাৰ পৃথিৱীখন ক'ত আছে ইমানখিনি তৰাৰ মাজত কিন্তু আমি আপোনালোকক লাষ্টত কৈ দিম যে কেনেকৈ আমি নিজৰ পৃথিৱীখন বিচাৰি উলিয়াব পাৰোঁ এতিয়া আমি আহিছো আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ অবজেক্ট যোনটো সূৰ্য সান তো এইটো হল আমাৰ সূৰ্য আৰু আমাৰ গোটেই সৌৰজগতৰ সবতকৈ ডাঙৰ অবজেক্ট সো ইয়াতে আপোনালোকে দেখা পাব যে সূৰ্যটোৰ পৰা কিছুমান হালধীয়া ৰঙৰ লাইট কিছুমান ফ্লিকাৰিং টাইপ লাইট কিছুমান ওলাই আছে হালধীয়া চিনকাৰিৰ নিচিনা সো এইবিলাকক কোৱা হয় সান ফ্লেম বুলি সো এইটো কি হয় যেতিয়া আমাৰ সূৰ্যটো বহুত ধৰণৰ নিউক্লিয়াৰ ৰিয়েকশন চলি থাকে আৰু এই নিউক্লিয়াৰ ৰিয়েকশনৰ ফলত এনেকুৱা ধৰণৰ বস্তুবোৰ দেখা পোৱা যায় লাষ্ট অফ কৰিলো বাবু সো এতিয়া চাব নেক্সট আমি সূৰ্যৰ পিছত যদি নেক্সট সূৰ্য সবতকৈ নিয়াৰেষ্ট যোনটো প্লেনেট আছে এইটোলৈকে যদি যাওঁ এইটো কি হল মাৰ্কিউৰি বা বুধ তো বুধ গ্ৰহটো দেখাত এনেকুৱা ধৰণৰ এইটো অলপ চন্দ্ৰৰ নিচিনা লাগে সাৰফেস পৃষ্ঠখন কিন্তু এইটো একচুয়ালি বুধ গ্ৰহ হয় আৰু বুধ গ্ৰহটো আমাৰ সৌৰজগতৰ সবাতোকৈ সৰু গ্ৰহ বৰ্তমান আৰু এইটো এটা নাম আছে এইটো ৰকি প্লেনেট বুলি কয় কিয়নো ৰকি প্লেনেট এইকাৰণে